নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আজি মানে 25 জুলাইত পুনৰ খুলিছে ইচ্ছা পূৰণৰ 777 পৰ্টেল। সেয়েহে আপোনালোকেও কৰিব পাৰে এটা সৰু সহজ উপায় ইচ্ছা পূৰণ কৰিবৰ বাবে। উপায়টো আজি ৰাতি 7:07 যোৱাৰ পিছত যিকোনো সময়তেই কৰিব পাৰিব। উপায়টো কৰিবৰ বাবে প্ৰথমে আপোনাৰ এটা মনৰ ইচ্ছাৰ কথা আপুনি বৰ্তমান কালত ভাবি ল'ব, যেনে মই চাকৰি পাইছো, মোৰ কামটো হৈ গৈছে, মই এটা নিজৰ ঘৰ বনাব পাৰিছো, মোৰ পাবলগীয়া টকাখিনি পাইছো। এইদৰে আপুনি ভাবিব আপুনি যেন সেই কামটো হোৱাৰ পিছত বহুত আনন্দিত হৈছে। এইদৰে আপুনি অনুভৱ কৰিব আৰু আপোনাৰ মনৰ ইচ্ছাটো আপুনি 7 বাৰ ক'ব। মাত্ৰ 7 বাৰহে ক'ব আৰু 7 বাৰ আপুনি কওঁতে এইদৰে ভাবিব। লগতে এইদৰে কোৱাৰ আগে আগে আপুনি যিকোনো ৰঙেৰে মানে যিকোনো চিয়াহীৰ ৰিফিলৰ কলমেৰে গাৰ বাওঁ দিশত লিখিব 777 বুলি, মানে 777 সংখ্যাটো আপুনি শৰীৰৰ বাওঁ দিশত আনে নেদেখাকে লিখি দিব। ক'লা ৰঙেৰে নিলিখিব, তাৰ বাহিৰে যিকোনো ৰঙেৰে লিখিব। ইচ্ছাটো 7 বাৰ ক'ব মনৰ ভিতৰতেই, বা আপুনি শব্দ কৰিও ক'ব পাৰে, আৰু 777 সংখ্যাটো আপুনি 7 বাৰ গাব মনে মনে। তাৰ পিছত 3 বাৰ ধন্যবাদ 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 বুলি ক'ব। এই কামটো কৰোঁতে কোনেও যাতে নেদেখে আৰু কোনেও যাতে ডিষ্টাৰ্ব নকৰে সেই কথাৰ প্ৰতিও মন কৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।